সকলোলৈকে শুভ সন্ধিয়া। আমি বৰ্তমান চাহ নাই খোৱা ন? চাহ নাই খোৱা। ছোৱালীয়ে বনাই আছে চাহ খাবলৈ। আৰু ইফালে আমাৰ বেটা আজি বৰকৈ ঘৰলৈ মনত পৰিছে বুলি কৈ আছে। আৰু এতিয়া কেইটা বাজিলে? এতিয়া 4:50 বাজিলে। এতিয়ানো কি গাড়ী পাম বাৰু? গাড়ীয়ে নিজৰ জেগাত এতিয়া লাইনত গৈও বন্ধ হ'ব আৰু এতিয়া নিজৰ ঘৰত সোমাবগে। যামগে বুলি কৈ আছে। কি কৰো জানো এতিয়া? অথনিৰ পৰা আমনি কৰি আছে যাওঁ বুলি। এতিয়া টাইমো নাই যাবলে। আৰু এইকেইদিন বহুতে ঠাণ্ডা হৈছে মানে। আজি বহুতে ঠাণ্ডা হৈছে। আজি বুলিয়ে নহয়, এইকেইদিন আৰু। আৰু এইখন শ্বল কেনেকুৱা লাগিছে? মিচিং হয়। এইখন মিচিং বোৱা হয়। এইখন মানে শ্বল মানে কি এখন চাদৰ আছিলে। একদম এতিয়া কিমান বছৰৰ 40-45 বছৰৰ আগৰৰ চাদৰখন। মানে বোৱা বস্তুবোৰ মানে যেনেকে দাম তেনেকে কামো দিয়ে। মানে বেয়া হৈ নাযায় আচলতে। ধুই যিমানেই ধুই পেলাই পিন্ধা হয় নহয়, সিমানে মানে নতুন হৈ যায় বা ভাল হয়। কিন্তু কিনা মানে বজাৰৰ কাপোৰবোৰ এবাৰ ধুই দিয়াৰ পিছত মানে লেৰেলি যায়, কিবা ঢিলা হৈ যায় আৰু কালাৰটো ডিচকালাৰ হৈ যায়। কিন্তু এইটো কোনে ক'ব 40-45 বছৰ হ'ল বুলি কোনে ক'ব? এইটো মানে এতিয়া ইয়াৰ বাপেকৰে 45 বছৰ হ'বলে হ'ল। কিন্তু মায়ে মানে জীয়ৰী হৈ থাকোতেই বোৱা হয় এইখন চাদৰ। আৰু এতিয়া মই শ্বল বনাই পেলাইছো আৰু ন। কেলে ঘৰলে মনত পৰে কচোন? কৈ দে। লাইন গ'ল। লাইন গ'ল, কি হ'ব এতিয়া? ঐ নে জ্বলাই ত। জ্বলাই দিবি। এইটো সময়তে যাব লাগে।